নিশা গুৱাহাটী মহানগৰীত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে এগৰাকী যুৱতীক চুৰিকাঘাটৰ ঘটনা সংঘটিত হৈছে আৰু আক্ৰমণকাৰীয়ে ৰাজপথতে পেলাই থৈ গল যুৱতীগৰাকীক আৰু পুৱা ৰক্তাক্ত অৱস্থাত মৰ্নিং ৱাকলৈ অহা এগৰাকী মহিলাই প্ৰথমতে যুৱতীগৰাকীক প্ৰত্যক্ষ কৰে তাৰ পাছতে দিছপুৰ আৰক্ষীক খবৰ দিয়ে তাৰ পিছতে যুৱতীগৰাকীক উদ্ধাৰ কৰি জিএমচিএইচত অতি সংকটজনক অৱস্থাত যুৱতীগৰাকীক ভৰ্তি কৰা হৈছে দিছপুৰ থানাৰ একেবাৰে কাষতে ঘটনা সংঘটিত হৈছে দিছপুৰ থানাৰ পৰা মাত্ৰ 200 মিটাৰ দূৰত্বত থকা যেটো পঞ্জাবী গলি আছে অত্যন্ত ব্যস্ত গণেশগুৰি পঞ্জাবী গলিত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু অতি সংকটজনক অৱস্থাত তেজেৰে লুতুৰি পুতুৰি অৱস্থাত যুৱতীগৰাকীক উদ্ধাৰ কৰা হ'ল আৰু সমগ্ৰ ঘটনাৰ আৰত ত্ৰিকোণ প্ৰেমৰ কথা প্ৰসংগ আহিছে তিনিকোণীয়া প্ৰেমৰ কাৰণে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ তথ্য আৰক্ষীয়ে পাইছে এজন যুৱকৰ সৈতে দুগৰাকী যুৱতীৰ প্ৰেমৰ সম্পৰ্ক আছিল আৰু ইয়াতে ক্ষুণ্ণ হৈ এগৰাকী যুৱতীয়ে অন্যগৰাকী যুৱতীক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আনহাতে আৰক্ষী যি প্ৰথম তদন্ত তাত কোৱা মতে ৰাজু বৰ্মন নামৰ এজন যুৱকৰ কথা ওলাই আহিছে এই ৰাজু বৰ্মন যিজনৰ সৈতে দুগৰাকী যুৱতীৰ প্ৰেমৰ সম্পৰ্ক আছিল হয়তো তেওঁ দুগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰাখিছিল কিন্তু এই কথাতে খৰ্গগ্ৰস্ত হৈ কালি পঞ্জাবী গলিত নিখাৰ ভাগত দুগৰাকী যুৱতী আৰু ৰাজু বৰ্মনৰ সৈতে কথাৰ তৰ্কাতৰ্কি হয় প্ৰথম অৱস্থাত কাজিয়া হয় আৰু তাৰ পাছতেই খঙত অগ্নিশৰ্মা হয় ৰাজু বৰ্মনে প্ৰথমতে এই যুৱতীগৰাকীক চুৰিকাঘাত কৰাৰ কথা প্ৰথমতে পোহৰে আহিছিল প্ৰথম অৱস্থাত কৈছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত অন্য এগৰাকী যুৱতীয়ে কৈছে নহয় যুৱতীগৰাকীহে এগৰাকী যুৱতীক আক্ৰমণ কৰিছিল আৰু এটা মেছেজ কৰাক লৈ ৰাজু বৰ্মনলৈ মেছেজ কৰাক লৈ এই যুজৰ সূত্ৰপাত হৈছিল এই কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু তাৰ মাজতে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত গণেশগুৰিত এই ধৰণৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত এনেবোৰ ঘটনা একেবাৰে সুলভ হৈ পৰিছে গুৱাহাটী মহানগৰীৰ যেটো আইন শৃংখলা পৰিস্থিতি হেতু অত্যন্ত ভয়ংকৰ হৈ পৰিছে নিখা গুৱাহাটীত ঘূৰি ফুৰাটো এটো সময়ত এটা ভয়ংকৰ কথা বুলি ক'ব লাগিব দিন দুপৰটো ইয়াত যিবোৰ ঘটনা সংঘটিত হয় মাজনিখা গুৱাহাটীখন অধিক ভয়ংকৰ হৈ পৰে প্ৰশ্ন উত্থাপন হৈছে দিছপুৰ থানাৰ একেবাৰে কাষত থকা অপজিটৰ যেটো গলি আছে দিছপুৰ থানাৰ 200 মিটাৰ মাত্ৰ দূৰত্ব আৰু তাইটো হৈছে পঞ্জাবী গলি সেই পঞ্জাবী গলিত নিখাৰ ভাগত এগৰাকী যুৱতীক এজন যুৱক আৰু অন্য এগৰাকী যুৱতীয়ে মিলি চুৰিকাঘাত কৰি তাৰ পৰা আঁতৰি গৈছিল আৰু পুৱাৰ ভাগলৈ আৰক্ষীয়ে সেই কথাৰ কোনো ধৰণৰ খবৰ পোৱা নাছিল পুৱাৰ ভাগত এগৰাকী বৃদ্ধ মহিলাই যুৱতীগৰাকীক ৰাস্তা কাষত পৰি থকা দেখা পায় আৰু তাৰ পাছত তেওঁ গৈ দিছপুৰ আৰক্ষী থানাত খবৰ দিয়ে আৰু পৰৱৰ্তী সময়ত দিছপুৰ আৰক্ষী এটা দল পুৱতি নিশা আহি তাত উপস্থিত হৈছিল আৰু তেওঁলোকে এই যুৱতীগৰাকীক তাৰ পৰা উদ্ধাৰ কৰে সমগ্ৰ ঘটনাৰ আৰত ত্ৰিকোণীয়া প্ৰেম এনেবোৰ ঘটনা গুৱাহাটী মহানগৰীত সঘন হৈছে আৰু ইতিমধ্যে সেই যুৱকজনক ৰাজু বৰ্মন নামৰ যিজন যুৱক তেওঁ পেছাত এজন ৰেপিডো চালক এই ৰেপিডো চালকজনৰ এগৰাকী প্ৰেয়সী অলৰেডি আছে কিন্তু তেওঁ অন্য এগৰাকী যুৱতীৰ সৈতে কথা পাতিছিল যিগৰাকী হৈছে ভুক্তভোগী যুৱতীগৰাকী যিগৰাকীক চুৰিকাঘাত কৰা হ'ল সেই যুৱতীগৰাকীৰ সৈতে তেওঁ মেছেজ কৰিছিল আৰু সেই কথাতেই তেখেতৰ যিগৰাকী পূৰ্বৰ প্ৰেমিকা আছিল তেওঁ আহি সেই স্থানত উপস্থিত হৈছিল আৰু প্ৰথমতে কথাৰ তৰ্কাতৰ্কি আৰু তাৰ মাজতেই চুৰিকাঘাতৰ ঘটনা এইটো এটা পৰিকল্পিত ঘটনা নেকি তাৰো তদন্ত দিছপুৰ আৰক্ষীয়ে কৰি আছে লাগ বুলিলে হঠাৎ চুৰিখন ক'ৰ পৰা আহিল তাৰো কিন্তু তদন্ত আৰক্ষীয়ে কৰিছে পৰিকল্পিতভাৱে প্ৰেমিক আৰু প্ৰেমিকাই পূৰ্বৰ পৰা চুৰিখন লৈ আহিছিল নেকি তাৰো তদন্ত আৰক্ষীয়ে কৰি আছে ইতিমধ্যেই যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে তেখেতৰ আটক কৰিছে নাম হৈছে ৰাজু বৰ্মন যিজনৰ ঘৰ হৈছে খাৰুপেটিয়াত আৰু যিগৰাকী যুৱতী তেওঁৰ হৈছে তেওঁৰ যাৰ সম্পৰ্ক আছিল প্ৰেমৰ সম্পৰ্ক তেওঁৰ হৈছিল খাৰুপেটিয়াত আৰু ইতিমধ্যেই এই যুৱকজনক আটক কৰা হৈছে আৰু লগতে তেখেতৰ যিগৰাকী প্ৰেয়সী এই ঘটনা সংঘটিত কৰি আঁতৰি গৈছিল তেখেতৰ সন্ধান অব্যাহত ৰাখিছে দিছপুৰ আৰক্ষীয়ে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যেই দিছপুৰ থানাত এটা এজাহাৰ এখন দিয়া হৈছে তদন্ত কৰিছে কিন্তু আমি আগতেও এটা কথা কৈ আছিলো যে গণেশগুৰি হাতীগাঁও বা পল্টন বজাৰ এই অঞ্চলসমূহত নিখাৰ ভাগত গুৱাহাটী মহানগৰীখন কিছু বেলেগ হৈ পৰে তাত একাংশ সন্দেহযুক্ত যিসকল লোক আছে বিভিন্ন ধৰণৰ ঘটনা কিছুমান ড্ৰাগছ সৰবৰাহকাৰী খুৰামত্ত যুৱক খুৰাৰাগীত মাতাল হোৱা একাংশ যুৱতী নিখাৰ ৰাজপথত দেখা পোৱা যায় ইয়াৰ পূৰ্বে আমি দেখুৱাইছিলো প্ৰত্যেকটো সপ্তাহতে আমি দেখুৱাবলৈ বাধ্য হওঁ ৰাজপথত একাংশ খুৰামত্ত যুৱক যুৱতীৰ অটপালি মাৰপিট চূড়ান্ত অসভ্যালি এইবোৰ গুৱাহাটী মহানগৰীত দিনক দিনে দেখা পোৱা গৈছে বৃদ্ধি পোৱা গৈছে এনেবোৰ ঘটনা আৰক্ষী পেট্ৰলিঙৰ ব্যৱস্থা থাকে কিন্তু তাৰ মাজতেই এইবোৰ ঘটনা সংঘটিত হৈ আহিছে এজন হৈছে যুৱকজন এজন হৈছে ৰাজু বৰ্মন যিজনে
দুগৰাকী যুৱতীৰ সৈতে তেখেতৰ প্ৰেমৰ সম্পৰ্ক আছিল এগৰাকী তেওঁৰ আগৰে পৰা থকা প্ৰেয়সী বুলি ক'ব বিচাৰিছে তাৰ মাজতেই হঠাৎ আবিৰ্ভাৱ ঘটিছিল এগৰাকী নতুন যুৱতীৰ এগৰাকী আহত যুৱতীগৰাকী তেখেতৰ মূৰত এতিয়াও আঘাতৰ চিন আছে এগৰাকী যুৱতীকেই সংকটজনক অৱস্থাত প্ৰথম অৱস্থাত উদ্ধাৰ কৰা হৈছিল এতিয়া কিছু তেখেতৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ হৈছে এজন হৈছে ৰাজু বৰ্মন তেওঁ হৈছে পেছাত এজন ৰেপিড' চালক আৰু নিশা পঞ্জাবী গলিত প্ৰেয়সীৰ সৈতে আহিছিল আৰু নতুনকৈ সম্পৰ্ক গঢ়ি উঠাই যুৱতীগৰাকীক তেওঁলোকে আক্ৰমণ কৰিছিল আৰু ইতিমধ্যেই সেই সমগ্ৰ ঘটনাত থকা অন্যগৰাকী যুৱতী পলাতক অৱস্থাত আছে আৰক্ষীয়ে তদন্ত কৰিছে এই ঘটনাত কেৱল প্ৰেমৰ সম্পৰ্ক নে অন্য কিবা আছে তাৰো তদন্ত আৰক্ষীয়ে কৰি আছে কিন্তু প্ৰাৰম্ভিক যি তথ্য আহিছে প্ৰথম যি তথ্য আহিছে যে কেৱল ত্ৰিকোণ প্ৰেমৰ কাৰণে এটা এই ঘটনা সংঘটিত হৈছে আৰক্ষীৰ মন্তব্য আহিছে দিছপুৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কি কয় আমি আপোনালোকক শুনাব বিচাৰিছোঁ আজি ৰাতিপুৱা 4:30 মান বজাত এজনী মৰ্ণিং ৱাক কৰা মহিলাই আহি আমাৰ দিছপুৰ থানাত খবৰ দিয়ে যে এজনী ছোৱালী ষ্টেবিং হৈ পৰি আছে অলপ আনকনচিয়াছ ষ্টেটত আপোনাৰ পাঞ্জাবী গলি দিছপুৰ আমাৰ গণেশগুৰিৰ ওচৰতে পাঞ্জাবী গলিত গতিকে সেইটো লগে লগে আমাৰ দিছপুৰ থানাৰ আৰক্ষী এটা দল যায় অফিচাৰ যায় তেওঁলোকে ছোৱালীজনীক ৰিকভাৰ কৰি জিএমচিলৈ পঠাই দিলে ট্ৰিটমেণ্টৰ কাৰণে আৰু তাৰপিছত এই ষ্টেবিংটোৰ লগত জড়িত যিজন ল'ৰা আছে তাৰ নাম হৈছে ৰাজু বৰ্মন সেই ৰাজু বৰ্মন তাৰ ঘৰ হৈছে নলবাৰী বৰ্ণিত ল'ৰাজনক লগে লগে মানে কৰায়ত্ব কৰা হয় কৰায়ত্ব কৰি তেখেতক এতিয়া বৰ্তমান সোধপোছ চলি আছে ছোৱালীজনী মেইনলি কঁকালত আঘাত পাইছে আৰু অলপমান হেড ইঞ্জুৰি এটা আছে তেখেতৰ ট্ৰিটমেণ্ট কৰিছে আৰু ইতিমধ্যে আপোনাৰ জিএমচিৰ পৰা ৰিলিজ কৰিছে তেওঁ বৰ্তমান আউট অফ ডেঞ্জাৰ সেইটো আপোনাৰ ৰাতি তাই আৰু দুজনী ছোৱালী আপোনাৰ ৰাজু বৰ্মনৰ লগত কিবা এটা তৰ্কাতৰ্কিত লিপ্ত হয় পাঞ্জাবী গলিত তাৰপাছত ৰাজু বৰ্মনে ষ্টেবিং কৰি দিয়ে মানে চুৰি এখনেৰে হানি দিয়ে সেইটোৱে ঘটনা বাকী এতিয়া আমি তদন্ত কৰি আছোঁ সোধপোছ কৰি আছোঁ ছোৱালীজনীকো আমি এতিয়া সোধপোছ কৰিম কি কাৰণে এইটো ঘটনা হ'বলৈ পালে সেইটো পাছতহে ওলাব ৰাজু ল'ৰাটো সচৰাচৰ মানে সি হৈছে এটা ৰেপিড' ড্ৰাইভাৰ এই ৰেপিড' ড্ৰাইভাৰটোৰ লগত তেওঁলোকে কেনেকৈ চিনাকি হ'ল কি হ'ল এইবিলাক এতিয়া আমি সোধপোছ কৰি উলিয়াই আছোঁ আৰক্ষীৰ মন্তব্য শুনিলে কেনেকৈ যুৱতীগৰাকীক উদ্ধাৰ কৰিলে আৰু তেওঁলোকে তদন্ত প্ৰক্ৰিয়া চলাই আছে কিন্তু প্ৰশ্ন উত্থাপন হৈছে গুৱাহাটী মহানগৰীৰ যিসকল ৰাইজ আছে তেওঁলোকৰ সুৰক্ষাৰ প্ৰশ্নটো কাৰণ গুৱাহাটী মহানগৰীত দিনক দিনে চুৰি ডকাইতিৰ ঘটনা চুৰিকাঘাটৰ ঘটনা বা অন্য ধৰণৰ যিসমূহ চেইন চুৰিৰ ঘটনা এইবোৰ বৃদ্ধি পাবলৈ ধৰিছে আৰু আৰক্ষী চকুৰ সন্মুখতে এনেবোৰ ঘটনা সংঘটিত হৈ আহিছে কিছুদিন পূৰ্বে দিছপুৰ থানাৰ সন্মুখতে অন্যগৰাকী যুৱতীকো কিন্তু চুৰিকাঘাট কৰাৰ চেষ্টা কৰিছিল অন্যজন যুৱকে আৰু এই ক্ষেত্ৰত দিছপুৰ থানাৰ নাম বাৰম্বাৰ আহিব কাৰণ এই গণেশগুৰি অঞ্চলটোত নিশা হলে একাংকৰ পদপথত থকা দোকানসমূহত একাংক খুৰামত্ৰ যুৱক যুৱতী থাকে আৰক্ষীৰ পেট্ৰলিঙৰ সন্মুখতে একাংক যুৱক যুৱতীয়ে মুকলিকৈ খুৰা সেৱন কৰিবলৈ দেখা পোৱা যায় খুৰা সেৱন কৰা দেখা পোৱা যায় আৰক্ষীৰ পেট্ৰলিঙৰ যি ব্যৱস্থা আছিল সেই ধৰণৰ পেট্ৰলিঙৰ ব্যৱস্থাত আৰু ইতিমধ্যে মহানগৰবাসীয়ে প্ৰশ্ন উত্থাপন কৰিছে যিবোৰ অঞ্চলত এতিয়া পঞ্জাবী গলি যোনটো আছে সেই গলিটো ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নাই তাত পৰ্যাপ্ত পৰিমাণৰ লাইট নাই আৰু নিশাৰ সুযোগ বা এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি একাংশ উদন্ত যুৱক যুৱতীয়ে সেই গলিটোত খুৰামত্ৰ বা মদ বা অন্য ধৰণৰ ড্ৰাগছ গাঞ্জা আদি খোৱাৰ কাৰণে তেওঁলোকে বাছি লয় সেই কথা স্থানীয় ৰাইজে বহু আগৰ পৰা কৈ আহিছিল যে পঞ্জাবী গলিত একাংশ নিশা হলে অনৈতিক কাৰ্যকলাপ চলে বা তাত একাংশ যুৱক যুৱতীৰ আড্ডা চলে য'ত খুৰা ড্ৰাগছ গাঞ্জা আদি চলে কিন্তু তাৰ পাছতো ৰহস্যজনকভাৱে নিশাৰ ভাগত সেই পঞ্জাবী গলিত দিছপুৰ আৰক্ষীৰ পেট্ৰলিং দেখিবলৈ পোৱা নাযায় অন্য নালাগে কিছুদিন পূৰ্বে দিছপুৰৰ যিটো বনফুল পথ আছিল তাত এগৰাকী মহিলাক নিশাৰ ভাগত সন্ধিয়া 6:30 মান বজাতেই এগৰাকী মহিলাৰ পৰা মোবাইল ফোন কাঢ়ি নিছিল তেতিয়াও তাত স্থানীয় ৰাইজে এইটো কথা কৈছিল যে দিছপুৰ আৰক্ষীয়ে পেট্ৰলিঙৰ ব্যৱস্থা নকৰে এখন অন্যতম গুৰুত্বপূৰ্ণ যিখন থানা দিছপুৰ থানা সেই দিছপুৰ থানাৰ পৰা এনেকুৱা ধৰণৰ পেট্ৰলিঙৰ ব্যৱস্থা নোপোৱাত এতিয়া মহানগৰবাসী ৰাইজৰ মাজত বিশেষকৈ দিছপুৰ যিটো অঞ্চল আছে বিভিন্ন ধৰণৰ এই কাষতে কেইবাটাও গলি আছে আচলতে তাত নিশা হলে স্থানীয় ৰাইজে ইতিমধ্যেই অভিযোগো দাখিল কৰিছে দিছপুৰ আৰক্ষী থানাত যে নিশা হলে এই অঞ্চলসমূহত পেট্ৰলিঙৰ ব্যৱস্থা কৰিব লাগে কিন্তু ৰহস্যজনকভাৱে দিছপুৰ আৰক্ষী এইটো ক্ষেত্ৰত মৌন লগতে যেটো গাহৰি কটা যেটো গলি আছে গাহৰি এটো পিছফালে যেটো দিছপুৰ কলেজৰ যেটো গলি আছে সেই গলিটোটো নিখাৰ ভাগত একাংশ খণ্ডযুক্ত যুৱক যুৱতী আহে কম বয়সীয়া যুৱক যুৱতী আহে তেওঁলোকে গাড়ীৰ ভিতৰত খুৰা সেৱন কৰে গাড়ীৰ ভিতৰত তেওঁলোকে গাঞ্জা খায় ড্ৰাগছ খায় বিভিন্ন ধৰণৰ অপৰজন্ত ঘটনা তেওঁলোকে সংঘটিত কৰি আহিছে আৰু ৰহস্যজনকভাৱে এইবোৰ ক্ষেত্ৰত কিন্তু দিছপুৰ আৰক্ষী মৌন আৰু তাৰ মাজতে কালি যেটো
গণেশগুৰি পঞ্জাবী গলি আছে পঞ্জাবী গলিত এগৰাকী যুৱতীক এজন যুৱকে অন্য এগৰাকী যুৱতীৰ সৈতে মিলি প্ৰথমে চুৰিকাঘাত কৰিছে তাৰ পিছত বটৰে আক্ৰমণ কৰিছে আৰু উৰে নিশা ৰাজপথৰ কাষত যুৱতীগৰাকীক পেলাই থৈ গ'ল দিছপুৰ আৰক্ষীয়ে গম নাপালে পৰৱৰ্তী সময়ত এগৰাকী বৃদ্ধাই সেই যুৱতীগৰাকীক ৰক্তাক্ত অৱস্থাত দেখা পাই আৰক্ষী থানাত খবৰ দিয়ে তাৰ পাছতে দিছপুৰ আৰক্ষী সাৰ পাইছে তাৰ পিছত দিছপুৰ আৰক্ষী আহি সেই যুৱতীগৰাকীক উদ্ধাৰ কৰি জিএমচিএইচত ভৰ্তি কৰিছে এআই দায়িত্ব দিছপুৰ আৰক্ষীৰ ইতিমধ্যে ৰাজু বৰ্মন নামৰ যুৱকজনক আটক কৰিছে খুদা পোছা কৰি আছে কিন্তু এতিয়াও ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ অহা নাই আৰু এইবোৰ ঘটনা গুৱাহাটী মহানগৰীত একেবাৰে সুলভ হৈ পৰিছে গুৱাহাটী মহানগৰখন এতিয়া একেবাৰে সুৰক্ষিত নহয় কাৰো কাৰণে সুৰক্ষিত নহয় এগৰাকী খাৰুপেটীয়াৰ যুৱতী আছিল তেখেতক ইয়ালৈ কোনে মাতি আনিলে আৰু তেওঁ কি বুলি মাতি আনিছিল প্ৰেমিকে সেইবোৰ তদন্ত কৰি থকা হৈছে ৰাজু বৰ্মন যিজন হৈছে পেছাত এজন ৰেপিডো চালক ঘটনাত টকা পইচা জড়িত আছে নেকি বা অন্য ধৰণৰ কিবা ঘটনা জড়িত আছে নেকি সকলো আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব কিন্তু পুনৰবাৰ জনাইছো গুৱাহাটী মহানগৰীত নিখাৰ ভাগত চুৰিকাঘাতৰ ঘটনা এবাৰ এগৰাকী যুৱতীক উপৰ্যুপৰি চুৰিৰে আঘাত কৰা হ'ল আৰু ৰক্তাক্ত অৱস্থাত গণেশগুৰি পঞ্জাবী গলিত তেখেতক পেলাই থৈ যোৱা হ'ল পৰৱৰ্তী সময়ত আজি পুৱাৰ ভাগত তেখেতক এগৰাকী বৃদ্ধাই অত্যন্ত সংকটজনক অৱস্থাত দেখিছিল দিছপুৰ আৰক্ষীক খবৰ দিছে দিছপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে প্ৰশ্ন উত্থাপন হ'ব দিছপুৰ আৰক্ষীৰ সন্মুখত চেলেঞ্জ আছে তেওঁলোকে নিখাৰ ভাগত পেট্ৰলিঙৰ ব্যৱস্থা কৰক আৰু বিশেষকৈ গণেশগুৰি এলেকাটোত থকা দীৰ্ঘদিন ধৰি কিছুদিন পূৰ্বে দেহ ব্যৱসায়ীৰ চক্ৰত পৰা দুগৰাকী মহিলাই এজন যুৱকক ইয়াৰ পৰা টকাসহ লুটি তেওঁক মাৰপিট কৰিছিল মোবাইল কাঢ়ি নিছিল আৰু দিছপুৰ উৰণ ক্ষেত্ৰৰ তলত একাংশ দেহ ব্যৱসায়ী ঘাটিও দেখিবলৈ পোৱা গৈছে একাংশ মহিলা এই ক্ষেত্ৰত দেখা হ'লেই গণেশগুৰি চাৰিওদিশে গণেশগুৰি ব্ৰিজৰ চাৰিওদিশে তেওঁলোক ৰখি থাকে আৰু একাংশ ব্যক্তিক তেওঁলোকে টাৰ্গেট কৰে এই ক্ষেত্ৰতো ৰহস্যজনকভাৱে দিছপুৰ আৰক্ষী মৌন আৰু তাৰ পাছত তাৰ অপজিটত থকা পঞ্জাবী গলিত এই ঘটনা সংঘটিত হ'ল দিছপুৰ থানাৰ পৰা মাত্ৰ 200 মিটাৰ দূৰত্বত এনেকুৱা নহয় যে 1 কিলোমিটাৰ বা 2 কিলোমিটাৰ দূৰত্বত ঘটনা সংঘটিত হৈছে মাত্ৰ 200 মিটাৰ দূৰত্বত হোৱা চুৰিকাঘাতৰ ঘটনা পুৱতি নিশালৈ গম নাপালে দিছপুৰ আৰক্ষীয়ে এগৰাকী বৃদ্ধাই তেওঁলোকক জনাব লগা হ'ল তাৰ পিছত তেওঁলোক তৎপৰ হৈছে আৰু এতিয়া সমগ্ৰ ঘটনাৰ তদন্ত তেওঁলোকে কৰিছো বুলি কৈছে কিন্তু তদন্তত পোহৰলৈ আহিব সমগ্ৰ ঘটনা কিন্তু ত্ৰিকোণ প্ৰেমৰ এটা ভয়ংকৰ পৰিণতি বুলি কৈছে ইতিমধ্যে ৰাজু বৰ্মন এজনক ইতিমধ্যে ধৰা হৈছে তেখেতক জেৰা চলাই আছে দিছপুৰ আৰক্ষীয়ে কিন্তু এতিয়াও তেখেতৰ যিগৰাকী প্ৰকৃত প্ৰেমিকা তেওঁ বৰ্তমান পলাতক অৱস্থাত আছে তেখেতক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে ভুক্তভোগী যুৱতীগৰাকী ধন্যবাদ